বহুত ঠাইত বানপানী এতিয়াও আছে আৰু বহুত ঠাইত এতিয়া বানপানী শুকোৱা হৈ গ'ল। মানুহে এতিয়া নতুনকৈ আকৌ ঘৰ ষ্টাৰ্ট কৰিছে, বস্তু বাহানি সকলোৱে পাইছে, নতুনকৈ আকৌ জীৱন আৰম্ভ কৰি দিছে। আৰু আজি আমি সেইটোৰ কাৰণে হাঁহৰ পোৱালি লৈছোঁ, গাহৰি লৈছোঁ, ছাগলী লৈছোঁ। আমি ভাবিলোঁ গোটেইখিনি বস্তু সকলো দিয়ে আছে। আমি বহুত ভিডিঅ'জ ফটোজবোৰত দেখা পাইছিলোঁ বহুতৰে হাজাৰ হাজাৰ মানুহৰ গাহৰি ছাগলী উটি গৈছে পানীত। সকলোৱে নিজৰ ছাগলী হওক গাহৰি হওক মৰম কৰি ৰাখে আৰু যিহেতু এনেকৈ উটি গৈছিল বহুত আমাৰ বেয়া লাগিছিল। আমি ভাবিলোঁ আমাৰ তৰফৰ পৰা আমি ছাগলী গাহৰি আৰু হাঁহৰ পোৱালি আজি 20টা পৰিয়ালক গৈ আমি 20টা পৰিয়ালৰ কাৰণে আমি আপোনালোকে আমাৰ সেৱা ফাউণ্ডেশ্যন পেজটো ফ'ল' কৰি থাকিব। আমি এনেকুৱা ধৰণৰ কাম আৰু আগত বহুত কৰি থাকিম। যিসকল লোকক সঁচাকৈ আমি খবৰ কৰিছোঁ তেওঁলোকৰ ঠাইত এইবোৰ বস্তুৰ বহুত বেছি প্ৰয়োজন। এতিয়া আকৌ নহ'লে কিনিব লাগিব বস্তুখিনি, যিহেতু এতিয়া ঘৰ বহুতে বনাই দি আছে, বস্তু ৰাচন পাতিও দি আছে, বিচনা টেবুল এইবোৰো পাই আছে। আমি ভাবিলোঁ আমি তেওঁলোকৰ নিড বুজি এইখিনি বস্তু আমি দিব চেষ্টা কৰিলোঁ, যাতে তেওঁলোকে ছাগলী গাহৰি পোৱালি পুহি পেলাই আৰু পিছত আৰু বঢ়াই ইফালে যাব পাৰিব। এটা এছেছ হ'ব তেওঁলোকৰ কাৰণে।